ৰাতিপুৱাই আজিৰ ঘৰখনত উখল মাখল পৰিৱেশ। অইন দিনা 8 বজালৈ হৈ থকা মোৰ চকুৰ পৰাও আধা ৰাতিতে টোপনি পলাল। 5 বজাতে উঠি নতুন কৰ্মজীৱনৰ বাবে সাজু। বহু ত্যাগ, দীঘলীয়া অপেক্ষা আৰু অজস্ৰ চকুপানীৰ বিনিময়ত আজিৰ দিনটো আহিছে। ভণ্টিয়েও কামৰ পৰা ছুটী ল'লে। মোৰ বিশেষ দিনটোৰ দুখৰীয়া ছবি আপোনালোকৰ সৈতে ভাগ বতৰা কৰিবলৈ লৈছোঁ। নতুন দিন, নতুন কৰ্মজীৱন, নতুন উদ্যমেৰে আগবাঢ়িছোঁ। লাহে লাহে শিকিম। আপোনালোকৰ পৰা আশীৰ্বাদ কামনা কৰিলোঁ। আত্মসন্মানেৰে জীয়াই থাকিবলৈ মানুহক নিজাকৈ এটা কৰ্মসংস্থাপন লাগে। লাগে। যিসকলে চেষ্টা কৰি আছে, আশা নেৰিব। এদিন নিশ্চয় সফল হ'ব। নিজৰ যোগ্যতাৰে কিবা এটা পালে কিমান ভাল লাগে ন? জীৱনে বহুত কন্দুৱালে, থিয় দিব নোৱাৰাকৈ ভাঙিলে। তাৰ পিছতো সাহস নেহেৰুৱাই যুঁজিলোঁ। মা-পাপাই আশা কৰিছিল মোৰ এটা চৰকাৰী চাকৰি হোৱাটো। এইবাৰ তেওঁলোকৰ সপোন পূৰণ কৰিব পাৰি সুখী হৈছোঁ। ৰাজ্য চৰকাৰে যি স্বচ্ছ আৰু নিকা নিযুক্তিৰ ব্যৱস্থা কৰিলে, ইয়ে মোৰ দৰে আৰ্থিকভাৱে সচ্ছল নোহোৱা বহু পৰিয়াললৈ আশাৰ পোহৰ আনিছে। এই সুযোগৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। মই মোৰ কৰ্তব্য সততা আৰু নিষ্ঠাৰে পালন কৰিম। এয়া মোৰ স্কুলৰ পৰিৱেশ। বিহুৰ বতৰ যে, ষ্টুডেণ্ট বেছি নাই। প্ৰথম দিনাখন গৈ প্ৰধান শিক্ষক মহোদয়ৰ কোঠাত এটেণ্ডেঞ্চ বুকত চহী কৰিলোঁ। আৰু এয়া অগ্নিনাভ মন্দিৰ। মোৰ স্কুল এই মন্দিৰৰ ওচৰতে। কেতিয়াবা আহিলে জনাব দেই। মই আচলতে গমেই নাপাওঁ মন্দিৰটো ইয়াত আছে বুলি। যাওঁতে ৰাস্তাত মানুহৰ জুম দেখিয়ে ভাবিছোঁ কি আছে। তাৰ পিছতহে গম পাইছোঁ মন্দিৰটো ইয়াতে আছে। কেতিয়াবা সোমাব লাগিব। গোটেই দিনটো স্কুল জইন কৰি মেলি ভাড়াঘৰ বিচাৰি একদম ভোক লাগি গৈছে। হোটেলত সোমাই ভাত খাইহে শান্তি। এয়া আহোঁতে বৰপাত্ৰ গোহাঁই মন্দিৰ আৰু দৌল দেখি আহিলোঁ, লগতে দিচাংখন। দিচাঙৰ পাৰতে ঘৰ যদিও নদীখন দেখিলেই সদায় ৰেকৰ্ড কৰিলেহে মনটো ভাল লাগে। আঁতৰি আহিবলৈ দেখোন মনে নাযায়। মোৰ বিশেষ দিনটোৰ ছবি এনেকৈ সাঁচি ৰাখিলোঁ। কথা ক'বহে নাজানো। ছৰী।